গছ এই দুটা মানে নিজে গছা গছ মানে এইবিলাক মানে কি ৰুই দিয়া নাই কোনো। তাৰপিছত এইবিলাক আছে, তাৰপিছত সিফালেও আছে। এইটোৱে বুলি নহয় অকল সেইটোৱে বুলি নহয়, ইটোতো আছিলে বাৰু, এইটো দেখাই দিছোঁ মই এইয়া। তো এইটোৱে বুলি নহয় আৰু আছে, এইফালে অলছ' এইফালে এইবিলাক গছ আছে। এতিয়া বৰষুণ এৰিলে বাৰু এতিয়া। গোটেই দিনটো বৰষুণ দি আছিল। গোটেই দিনটো বুলি নহয়, গোটেই ৰাতিৰ পৰা বৰষুণ দি আছে। গোটেই ৰাতি বৰষুণ আৰু এতিয়া বৰষুণটো এৰিলে এতিয়া মানে। বাৰীৰ মাজত পানী। এইটো এটাই মাত্ৰ আছে বৰ্তমান। ইয়াৰ শুং আছে, ইফালে এটা মাথা ওলাইছে এইফালে, আৰু নাই আৰু ইফালে এটা গছৰ ওপৰত গছ বুলি কয় কিছুমানে। এইবিলাক সেইবিলাক আছে, চব নিজে গজা গছ এইবিলাক। এইবিলাক ইমান ধুনীয়া গছ, কিন্তু ইয়াতে এটা ফল নাই, ফল ধৰা নাই। ইয়াকে কয় মাটি কঁঠাল, মানে আনাৰস। এইফালে এইয়া এটাই মাত্ৰ লাগিছে আৰু লগা নাই লগা আৰু। ইফালেও এটা আছে গছ, এইয়া পানীৰ মাজত। নাই আৰু গছ এটাই লাগিছিলে, মানে এটাই লাগিছে গছ, কিন্তু বহুত আছে, কিন্তু মালটো এটাই লাগিছে। মাটি কঁঠাল মানে আনাৰস। পুখুৰীটো পানী হৈছে আৰু মোটামুটি বৰ্তমান, যিহেতু আৰু গাড়ী এটা বস্তু দেখাই দিওঁ মই এতিয়াই বাৰু, যিহেতু মই এতিয়া দেখিলোঁ। এইখন দেখিছে, এইখন নাও। এইখন মানুহৰ কাৰণে নাও নহয় বাৰু, বেলেগে বেলেগ ভাবিব পাৰে, কিন্তু ইয়াতে হাঁহবিলাক থকাৰ কাৰণে এইখন চাং নাও, আৰু নাও টাইপ এইখন। ইয়াতে আছে এটা কোমোৰা চোমোৰা এইবিলাক আছে। কোনো বতৰ ভাই লেতেৰা বতৰ মানে। এতিয়া বৰষুণ দিয়া নাই কিন্তু, তো বহুত আগতে যোৱা ৰাতিৰ পৰা বৰষুণ দিছিলে কমপ্লিট, মানে এতিয়াহে এৰি দিলে মানে। এতিয়াও বৰ্তমান সূৰ্য উদয় হোৱাই নাই, মানে সূৰ্য ওলোৱাই নাই। কি কবি, ভালে দিন, ভালৰে বতৰ মানে। এতিয়া কঠীয়া চঠীয়া তুলিব লাগিব, বাৰিষাৰ বতৰ ভাই। টিং টিং অকণমান পথাৰখন চাম, খুৰি শুকাই দিছে, বাৰিষাৰ বতৰটো। ৰাস্তা মেইন ৰোড। টিং দেখিছে, পানী হৈ গ'ল আৰু মোটামুটি পথাৰ চাৰিওফালে পানী হৈ গৈছে। ধুনীয়া বতৰ, ঠিকে আছে বাৰু।
জিৰণি চাং এয়া ভাই লোক ঠিক আছে ভাই এতিয়া যাব লাগিব বেলেগ ফালে মানে অন্য এটা ঠাইলৈ तो गाइस हाँ मिलते हैं फिर नेक्स्ट वीडियो पर सो till then bye guys log pam hunkaले so till then bye and see you in the next video